নমস্কাৰ আসাম এক্সাম পইণ্ট লৈ আপোনালোকক সকলক স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামৰ সহায়ক হৈ আহোম সাম্ৰাজ্যৰ 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দৰ ভিতৰত থকা সম্পূৰ্ণ MCQ লৈ আপোনালোকৰ মাজত আহিম। তাৰে ভিতৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আজি আপোনালোকৰ সন্মুখত আহিছোঁ। তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্টৰ জৰিয়তে নিশ্চয় আপোনালোকে জনাব। আৰু আহক আমি কথা নবঢ়াই এতিয়া আমি প্ৰশ্ন আলোচনা কৰোঁ। আহোমসকলে অসমত মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো, প্ৰায় 600 বছৰ। আহোমসকলৰে 600 বছৰীয়া শাসনকালত মুঠ কিমানজন ৰজা আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো, যে আহোমসকলৰ 600 বছৰীয়া শাসনকালত 39জন ৰজা আছিল। 39জন ৰজাই 41 বাৰ শাসন কৰিছিল। তাৰ ভিতৰত চন্দ্ৰকান্ত সিং দুবাৰ আছিল আৰু পূৰ্ণানন্দ সিং দুবাৰকৈ আছিল। আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 নম্বৰটো, যে আহোমসকল টাই জনগোষ্ঠীৰ বংশধৰ আছিল। আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো, যে আহোমসকল মুংমাওৰ পৰা অসমলৈ আহিছিল। কোন চনত আহোমসকলে মুংমাও এৰি আহিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1215 খ্ৰীষ্টাব্দত আহোমসকলে মুংমাও এৰি আহিছিল। কোন চনত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ, 1228 খ্ৰীষ্টাব্দত আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। আহোমৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো। আহোমৰ প্ৰথম ৰজাজন হ'ল চাওলুং চুকাফা। আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ ক'ত আহি উপস্থিত হৈছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ। আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামৰূপত আহি উপস্থিত হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল আহোমসকল কোনখন পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ, যে আহোমসকল পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল যে অসম দিৱস নাইবা চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ, যে অসম দিৱস নাইবা চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ল আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ, যে আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। নেক্সট কুৱেশ্যনটো হ'ল কোন চনত চুকাফাই অসমৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ঘ নম্বৰ, 4 নম্বৰ, যে 1253 খ্ৰীষ্টাব্দত চুকাফাই আহোমৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ব অসমত বুৰঞ্জী লিখা আৰম্ভ কৰা ব্যক্তিজন কোন আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো, অসমত বুৰঞ্জী লিখা আৰম্ভ কৰা ব্যক্তিজন আছিল চাওলুং চুকাফা। নেক্সট কুৱেশ্যনটো হ'ল কোন চনত চাওলুং চুকাফাৰ মৃত্যু হৈছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ, যে 1268 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো হ'ব স্বৰ্গদেৱৰ শব্দৰ অৰ্থ কি? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো, যে স্বৰ্গদেৱৰ শব্দৰ অৰ্থ স্বৰ্গৰ দেৱতা। নেক্সট কুৱেশ্যনটো হ'ল চৰাইদেউৰ পুৰণি নাম কি আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো, যে চৰাইদেউৰ পুৰণি নাম হ'ল চেৰাইদৈ। নেক্সট কুৱেশ্যনটো হ'ল আহোমসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ, যে আহোমসকলে নিজকে
ৰজাৰামৰ বংশধৰ বুলি পৰিচয় দিছিল। নেক্সট কুৱেশ্যনটো হ'ল চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? ইয়াত চাৰিওটা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 2 নম্বৰটো, যে চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বডৌচা। নেক্সট কুৱেশ্যনটো হ'ল চুকাফাই কোন জাতিক প্ৰথমে বশ্যতা স্বীকাৰ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো, যে চুকাফাই নগাসকলক প্ৰথমে বশ্যতা স্বীকাৰ কৰিছিল। নেক্সট কুৱেশ্যন হ'ল চুকাফাৰ পিছত কোন ৰজা আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1 নম্বৰটো, চুকাফাৰ পিছত চুতেওফ ৰজা আছিল। আজিৰ ভিডিঅ' ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।